যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা আয়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষক জিলা উন্নয়ন আয়ুক্ত মাননীয় প্ৰণৱ বৰা আৰু সহকাৰী আয়ুক্তৰ উপস্থিতিত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ প্ৰতিপালক আৰু স্বেচ্ছাসেৱকসকলৰ এখন বিশেষ সভা অনুষ্ঠিত হয়। অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপ নিয়ন্ত্ৰকে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় যে যোৱা বছৰতো যোৰহাট অসামৰিক প্ৰতিৰক্ষা বিভাগে জিলা আয়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকৰ সহযোগিতাত আৰু উপ নিয়ন্ত্ৰণৰ নেতৃত্বত প্ৰায় 200 জন প্ৰশিক্ষণপ্ৰাপ্ত স্বেচ্ছাসেৱকে জিলাখনৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই এক বিশেষ মাইলৰ খুঁটি স্থাপন কৰে। সভাখনত জিলা আয়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষক মহোদয়ে বহুমূলীয়া ভাষণ প্ৰদান কৰি স্বেচ্ছাসেৱকসকলক সময়ৰ লগত খোজ মিলাই জিলাখনৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াবৰ বাবে আহ্বান জনায়। অনুষ্ঠানৰ শেষত স্বেচ্ছাসেৱকসকলক বিগত দিনবোৰত কৰা প্ৰশংসনীয় সেৱাৰ বাবে মানপত্ৰ প্ৰদান কৰে। যোৰহাটৰ পৰা উৎপল দাসৰ ৰিপৰ্ট, নিউজ নাও 24x7।